গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আৰু স্থানত এয়া প্ৰমাণিত কৰা হৈছে যে সেই পৰমেশ্বৰ নিজৰ তৃতীয় মুক্তিধামত থাকে, সত্যলোকত, সস্খণ্ডত, শাশ্বত স্থানত, আৰু তাৰ পৰা গতি কৰি আহে ইয়াতে মৃত্যুলোকত। আৰু ইয়াত সেই শ্ৰেষ্ঠ আত্মাক লগ পায়, পুণ্যাত্মাক লগ পায়, যিসকল গৃহ ভগত হয়। আৰু সেই মহাপুৰুষক লগ পাই আকৌ তেওঁলোকক নিজৰ যথাৰ্থ জ্ঞান দিয়ে, আধ্যাত্মিক জ্ঞান দিয়ে। এতিয়া সেই লীলা মালিকে 600 বছৰ আগতে কৰিছিল। সেই জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে এতিয়ালৈকে তুমি যি ধাৰ্মিক জ্ঞানৰ বিষয়ে জাননী প্ৰাপ্ত কৰিলা 25 পৰা 31লৈকে, ইয়াত সকলোৱে নিজৰ নিজৰ সাধনাক ভাল বুলি কৰি আছে, পাপ নাশক মানি আছে। কিন্তু সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, পৰমক্ষৰ ব্ৰহ্মৰ বাণী, তেওঁৰ মুখৰ পৰা উচ্চাৰিত বাণী, ব্ৰহ্মণে মুখে তাৰ ভিতৰত বহুত বিস্তাৰিতভাৱে বহুত ভাল ধৰণে ডিফাইন কৰা হৈছে। সেয়াই তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কৈছে যে দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। চকু মুদি কৰবাত ধনৰ বলত হোৱা কোনো দ্ৰব্যময় যজ্ঞ মানে ধনেৰে হোৱা ধাৰ্মিক অনুষ্ঠানতকৈ কৈছে যে সেই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। সেই পৰমাত্মা তত্ত্বৰ জ্ঞাতা তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ বিষয়ে যথাৰ্থ জ্ঞান কৰাব। সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিখা আছে। গতিকে এয়া সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী হয়, যিজনে 600 বছৰ আগতে পৰমাত্মাই স্বয়ং নিজৰ মুখ কমলৰ পৰা কৈছিল। আৰু ধৰ্মদাস চাহাবে, যিজন তেওঁৰ এক প্ৰিয় আত্মা আছিল, পৰমেশ্বৰৰ তেওঁ লিপিবদ্ধ কৰিছিল। আৰু সেই সময়ত কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মা দুৰ্গা হয় আৰু এই কাল জ্যোতি নিৰঞ্জন তেওঁলোকৰ পিতা হয়। হে পৰমাত্মা, আজি কান্দিবলৈ মন যায় মোৰ। যি সময়ত পৰমাত্মা আহিছিল, এই দুষ্ট অকৰ্মণ্য আত্মাই আচাৰ্য গুৰু নাথাকিলে আজি আমি সকলো সুখী হলো হয়, সত্যলোকলৈ গলো হয়। আজি এই দাসেও ইমান সংঘৰ্ষ কৰিব লগা নহলহেঁতেন যি পৰমাত্মাই কৰাই আছে, কাৰণ তেওঁ নিজৰ সন্তান বিনে থাকিব নোৱাৰে। আমি কালৰ জালত সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছো। আমি এই লেতেৰা ঠাইত অভ্যস্ত হৈ পৰিছো। এতিয়া যেনেকৈ নিমৰ পোক নিম গছত থকা পোক সেই তিতা বস্তু খায়েই মস্কুল হৈ থাকে, আৰু তাক উঠাই নি চেনিৰ বস্তাত পেলালে, গুড়ৰ বস্তাত, নিমৰ পোকটোক সি তাত নাথাকে। সি আকৌ তাৰ পৰা ওলাই যাব, কাৰণ সি সেয়া ভাল নাপায়, সি মস্কুল হৈ পৰিছে। সেই নিমৰ সেই তিতা পদাৰ্থ খায়। তাক বহু সময়লৈকে তাত আবদ্ধ কৰি ৰাখিলে চেনিৰ বস্তাত, তেতিয়া এমাহমানতহে সি চেনি খাব, তাকো লাহে লাহে অভ্যস্ত হ'ব। নিমৰ ওপৰত আকৌ নাযাব যেতিয়া সি চেনিৰ বস্তা পাব। গতিকে পুণ্যাত্মাসকল, আমি এই লেতেৰা লোকত আহিলো। ইয়াত আমি নিম খাই আছো আৰু সত্য লোকত আমি গুড় খাম। এয়া যথাৰ্থ জ্ঞান হয়, যি এতিয়া আপোনালোকক গুড় দি থকা হৈছে। আৰু আগতে আমি নিম খাই আছিলো, সেই অন্য উপাসনা কৰি আছিলো, শাস্ত্ৰ বিৰুদ্ধ জ্ঞান গ্ৰহণ কৰি আছিলো, শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছিলো, আৰু তাতে মস্কুল আছিলো। এতিয়া পুণ্যাত্মাসকল, সেই অন্য সন্তসকলৰ ওচৰত মানুহ জুমা জুমি আহিছে, ভিৰ লাগিছে কম দিনৰ ভিতৰতে। এতিয়া ইয়াত গুড় খুওৱা হয়, কিন্তু নিমৰ পৰা আঁতৰি ইয়ালৈ আহিব পৰা নাই। কিন্তু আহিব কিছুদিনত। পুণ্যাত্মাসকলে নিজৰ পৰমাত্মাক চিনি পাব।
আৰু আকৌ পুণ্যাত্মাসকল ভক্তি কৰাটো কোনো কঠিন কাম নহয়। পৰমাত্মাক পোৱাটো আটাইতকৈ সহজ কাম। একেবাৰে সহজ আৰু ডিফিকাল্ট হৈছে এইটো যে আমি পৰমাত্মাৰ ওপৰত বিশ্বাস কৰিব পৰা নাই যে আমি যি সাধনা কৰি আছোঁ সেইটো উচিত, অথবা যি জ্ঞান আমাক কৈ থকা হৈছে সেইটো শুদ্ধ। গতিকে এই বিশ্বাস যেতিয়া হ'ব তেতিয়া ভক্তিৰ বাবে বাধাই নাই, আৰু কোনো মন্ত্ৰ নাথাকিব, কোনো জ্ঞান নাথাকিব। সকলোৱে আকৌ একেই সুৰতেই ক'ব, কবীৰ ইজ গড, কবীৰ ইজ গড। এই গছ গছনিও ক'বলৈ ধৰিব, অলপ দিনতে আপোনালোকক দেখুৱাই দিম। আৰু পাহাৰে ভৈয়ামে প্ৰতিধ্বনি হ'ব, কবীৰ ইজ গড, কবীৰ ইজ গড। বাস্তৱত কবীৰ ইজ গড, পৰমাত্মা কবীৰ দেৱ। এতিয়া এইটো সিদ্ধ হ'ব আপোনালোকৰ সন্মুখত, আপোনালোকৰ আত্মাই স্বীকাৰ কৰি ল'ব। 600 বছৰ আগতে যাক অশিক্ষিত কৈছিলে অজ্ঞানীবিলাকে, বিদ্যান নহয় বুলি কৈছিল, আখৰ জ্ঞান নাই কৈছিল, আৰু আখৰ জ্ঞান নহ'লেও তেওঁ শেষত গ্ৰন্থসমূহৰ গুহৰ ৰহস্য কৈ দিলে, গতিকে তেওঁ ভগৱান আছিল। যদি সেই সময়ত পৰমাত্মা শিক্ষিত হ'লহেঁতেন, তেন্তে আজি এনেকৈ কওঁতা ওলালে হয় যে সি সংস্কৃত পঢ়িছিল, তাৰ কথা কোনেও নুশুনিলে, তাৰ পৰা পঢ়ি গ্ৰন্থৰ পৰা সি বাণী বনাই দিলে চাগে। এইদৰে পৰমাত্মাই মুখত সোপা দি থলে। গতিকে আজি এইটো ক'ব নোৱাৰে যে তেওঁৰ আখৰ জ্ঞান আছিল, আৰু আখৰ জ্ঞান নথকাটো বেদৰ গুহৰ ৰহস্য কৈ দিলে, গতিকে তেওঁ ভগৱান আছিল। এতিয়া কি কৈছিল পৰমাত্মাই নিজৰ সেই প্ৰিয় আত্মাক, আদৰণীয় ধৰ্মদাসদেৱক? धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। পৰমাত্মাই এটা বাক্যেৰে, এটা চতুষ্পদীৰ, এটা লাইনেৰে, শাৰীৰে কিমান কনচেপ্ট ক্লিয়াৰ কৰি আছে। कि धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। কোনেও মুক্তি মাৰ্গ গম পোৱা নাই। এই সম্পূৰ্ণ বিশ্ব বিচলিত হৈছে ধৰ্মদাস। এতিয়া পুণ্যাত্মাসকল এই যে ক'লে কোনেও গম নাপায়, এতিয়া পৰমাত্মাই কৈছিল, तीन लोक और भवन चतुर्दश, कोई नहीं सत्संगी। তিনি লোক, এয়া বেলেগে আছে, পৃথিৱীলোক, স্বৰ্গলোক আৰু পাতাল লোক। আৰু এই বিষ্ণুৰ লোক, শিৱৰ লোক, দুৰ্গাৰ লোক, ধৰ্মৰাজৰ লোক, ব্ৰহ্মলোকৰ ভিতৰতো 4টা লোক বেলেগে বনাই থৈছে এই কালে ব্ৰহ্মলোকত। আৰু তলৰ এটা পাতাল এৰি 6টা লোক আৰু আছে। ইয়াক গোটেই মিলাই 14 লোক বেলেগকৈ কোৱা হৈছে। গতিকে পৰমাত্মাই কৈছিলে যে 3 लोक और भवन चतुर्दश, कोई नहीं सत्संगी, यानी कोई भी तत्व ज्ञान से, सत्य ज्ञान से परिचित नहीं है। और परमात्मा कहते हैं धर्मदास ये जग बोराना, और कोई न जाने पद निर्वाणा। কোনেও নাজানে এই নিৰ্বাণ পদৰ বিষয়ে, মুক্তি মাৰ্গৰ কথা। এতিয়া এই কথা বৰ কঠিন হৈ পৰে, বিশ্বাস নহয়। ভগত সমাজৰ কি কোনেও গম পোৱা নাছিল যে হয় পৰমাত্মাই কৈছিল, मेरे साधो भाई मन सब जग भूला पाया, इसी भूल में ब्रह्मा भूला, जिसने वेद सरसाया और वेद पढ़ियो पंडित भूला, और वो मूल ज्ञान नहीं पाया, मर्म भेद नहीं पाया। इसी भूल में विष्णु भूला, जिन्हें वैष्णव धर्म चलाया और तीर्थ व्रत का बांध महात्म बहुत जीव फंसाया। इसी भूल में शंकर भूला, जिन्हें भिक्षुक पंथ चलाया, सिर पर जटा हाथ में खप्पर और घर घर अलख जगाया। मेरे साथ दो भाई मैंने सब जग भूला पाया। এতিয়া আজিৰ পৰা 600-500 বছৰ আগতে এই কথা কোনোবাই ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোনো জ্ঞান নাছিল, তেন্তে এয়া মাৰ খোৱাৰ কাম নিশ্চয় আছিল। আৰু পৰমাত্মাৰ লগত বহুত অত্যাচাৰ হৈছিল। সেই মানুহবোৰে কৰালে, সেই নকলি গুৰুসকলে জনতাক মূৰ্খ বনালে, ভ্ৰমিত কৰি দিলে যে ই মিছা কৈছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আলোচক হয়।
আজি সেই কথা পৰমাত্মাই 600 বছৰ আগত কোৱা অমৃত বাণী আজি সত্য প্ৰমাণিত হৈ আছে। চাওক, শ্ৰীমদ দেৱী ভাগৱত, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমনলাল গোস্বামী। প্ৰকাশক আৰু মুদ্ৰক হ'ল গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলিকতাৰ সংস্থান। ফোন আৰু ফেক্স ইমান। এতিয়া ইয়াৰ 28 আৰু 29 পৃষ্ঠাত ব্ৰহ্মা, বিষ্ণু, নাৰদ আৰু ব্যাসদেৱৰ আধ্যাত্মিক জ্ঞানৰ স্তৰ আপোনাৰ সন্মুখত আছে। প্ৰথম স্কন্ধ এয়া। সংক্ষিপ্ত দেৱী ভাগৱত 28 পৃষ্ঠাত নাৰদ আৰু ব্যাসদেৱৰ মাজত আধ্যাত্মিক জ্ঞান চৰ্চা হৈ আছে। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ 18 পুৰাণৰ লিখক হয় আৰু এই 4 বেদ, শ্ৰীমদ ভাগৱত গীতা আদিৰ এওঁ লিখক। আৰু তেওঁ কি সুধি আছে? নাৰদে তেওঁ জ্ঞান দি আছে। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, তুমি এই বিষয়ে যি সুধি আছা, ঠিক এই প্ৰশ্নই মোৰ দেউতাই ভগৱান শ্ৰী হৰিক সুধিছিল। নাৰদৰ পিতা ব্ৰহ্মাদেৱ হয়। দেৱাদিদেৱ ভগৱান জগতৰ স্বামী হয়। লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে। দিব্য কৌস্তভ মণিয়ে তেওঁৰ শোভা বৃদ্ধি কৰে। তেওঁ শংখ, চক্ৰ, গদা, পদ্ম লৈ থাকে। পীতাম্বৰ ধাৰণ কৰে। 4খন হাত আছে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা হয়। জগত গুৰু আৰু দেৱতাৰো দেৱতা হয়। এনেকুৱা জগতত প্ৰভু ভগৱান শ্ৰী হৰিয়ে মহান তপস্যা কৰি আছিল। তেওঁ সমাধিস্থ হৈ আছিল। এয়া দেখি মোৰ পিতা ব্ৰহ্মাদেৱ বৰ আচৰিত হ'ল। গতিকে তেওঁ ব্ৰহ্মাদেৱে শ্ৰী বিষ্ণুক সুধিলে, জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ সকলো জীৱৰ একমাত্ৰ শাসক ভগৱান, আকৌ আপুনি কিয় তপস্যা কৰি আছে? আৰু কোন ভগৱানৰ আৰাধনাত ধ্যান মগ্ন হৈ আছে? কোন দেৱতাৰ আৰাধনা পূজা কৰি আছে? মোৰ অসীম আশ্চৰ্য এই কাৰণে হৈ আছে যে আপুনি দেৱেশ্বৰ আৰু সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধিত বহি আছে। এতিয়া ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰী হৰিয়ে এই জ্ঞান ক'লে। শ্ৰী হৰিয়ে তেওঁক ক'বলৈ ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনা। মই নিজৰ মনৰ বিচাৰ ব্যক্ত কৰিম। দেৱতা, দানৱ আৰু মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে। কিন্তু আকৌ বেদৰ পাৰদৰ্শী পুৰুষে নিজৰ যুক্তিৰে এইটো সিদ্ধ কৰে যে সৃষ্টি, পালন আৰু সংহাৰ কৰাৰ যি যোগ্যতা আমি পাইছোঁ, তাৰ অধিষ্ঠাত্ৰী শক্তি দেৱী অৰ্থাৎ দুৰ্গা হয়। তেওঁলোকে কয় যে তোমাৰ সংসাৰৰ সৃষ্টি কৰিবলৈ তোমাৰ ভিতৰত ৰাজসিক শক্তিৰ সঞ্চাৰ হৈছে। এতিয়া এইটো সিদ্ধ হৈ আছে যে ৰজগুণ ব্ৰহ্মা হয়, শতগুণ বিষ্ণু। মই সাত্বিক শক্তি পাইছোঁ আৰু ৰুদ্ৰত তামসিক শক্তিৰ আবিৰ্ভাৱ হৈছে। আগলৈ চাব। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণ মই তোমাৰ সন্মুখত থম, শুনা। এইটো নিশ্চিত কথা যে সেই শক্তিৰ অধীন হৈয়েই মই এই শেষ নাগৰ শয্যাত শুওঁ আৰু সৃষ্টি কৰাৰ সময় আহিলেই জাগি উঠোঁ। মই সদায় তপস্যা কৰি থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত নাথাকোঁ। কেতিয়াবা সময় পালে লক্ষ্মীৰ লগত সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। মই কেতিয়াবা দানৱৰ লগত যুদ্ধ কৰোঁ। অখিল জগতক ভয়ভীত কৰা, দৈত্যৰ ভয় লগা শৰীৰক শান্ত কৰাই মোৰ পৰম কৰ্তব্য হৈ পৰিছে। মই সদায় তপস্যা কৰাতেই ব্যস্ত আৰু সেই দুৰ্গাৰ শক্তিৰ বাহিৰত থাকিবই নোৱাৰোঁ। কেতিয়াবা সুবিধা পালে, সময় পালে, তেতিয়া কিছু সময় নিজৰ ঘৰত থাকিবলৈ পাওঁ আৰু মই অখিল জগতক ভয় খুওৱা
মই কেতিয়াবা দানৱৰ লগত যুদ্ধ কৰি থাকোঁ, এতিয়া এফালে ঘোৰ তপস্যা কৰে, নিজৰ বেটাৰী চাৰ্জ কৰে, আৰু সিফালে ৰাক্ষসক মাৰি পাপ অৰ্জন কৰে বিষ্ণুদেৱে। সেই বেটাৰী ডিচাৰ্জ হৈ পৰে, তেওঁৰ শক্তি ক্ষীণ হৈ যায়। আৰু আকৌ কি কয় বিষ্ণুদেৱে যে মই সকলো প্ৰকাৰে শক্তি অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভগৱতী শক্তিৰ মই নিৰন্তৰ ধ্যান কৰি থাকোঁ। ব্ৰহ্মাদেৱ, মই জনামতে এই ভগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ অন্য কোনো দেৱতাই নাই। অৰ্থাৎ মোৰ আধ্যাত্মিক ক্ষেত্ৰত মোৰ যিমান জ্ঞান আছে, মই দুৰ্গাৰ ওপৰত কোনো ভগৱানক নাজানো। মই জনামতে এওঁ সবাতোকৈ ডাঙৰ ভগৱান এই দুৰ্গা, আৰু মই তেওঁৰেই পূজাত নিৰন্তৰ ধ্যান তেওঁৰেই কৰি থাকোঁ। এতিয়া পুণ্যাত্মাসকল, এই স্তৰ হয় শ্ৰী বিষ্ণুৰ আধ্যাত্মিক জ্ঞানৰ। কি কৈ আছে যে মই দুৰ্গাৰ ওপৰত আন কোনো ভগৱানক নামানো। মোৰ বাবে তেওঁই ফাইনেল গড হয়, কমপ্লিট গড দুৰ্গা হয়। এতিয়া দুৰ্গাই কৈ আছে যে তুমি মোৰ পূজাও নকৰিবা, সকলো কথা বাদ দিয়া, কেৱল ব্ৰহ্মৰ পূজা কৰা। তেওঁই পূৰ্ণ পৰমাত্মা হয়, তেওঁৰ নাম ওম হয়। সেই ওম নামৰ জপেৰে তেওঁক প্ৰাপ্ত কৰিব পাৰিবা, আৰু তেওঁ ব্ৰহ্মলোকত থাকে। এতিয়া পুণ্যাত্মাসকল, দুটা আখৰৰ কাম আছিলে। ইমান ডাঙৰ ডাঙৰ গ্ৰন্থ আছে ঠিকেই, এইবোৰতো জানিবা এইবোৰ বন, আৰু হাবি বনত যেনেকৈ বন দৰৱ, বহুত বন দৰৱ থাকে। বৈদ্যই গম পায় কোনটো দৰৱ লাগিব, গোটেই বন কি কৰিব, নিজৰ সেই বন দৰৱ উলিয়াই লোৱা আৰু ঔষধ বনোৱা আৰু ৰোগ নাশ কৰা। আমি এই বন দৰৱ বাছি ললো এই সকলো সদগ্ৰন্থৰূপী বনৰ পৰা, জংঘলৰ পৰা, আৰু আমাৰ কাম হ'ল আৰু এটা বন দৰৱৰ পৰা যাৰ পাতৰহে প্ৰয়োজন, সেই পাতবোৰ ছিঙি ঔষধত মিলোৱা, বাকী ঠানিবোৰ কি কৰিম। গতিকে এইদৰে মই সদগ্ৰন্থৰ পৰা সেই অনিবাৰ্য বিৱৰণ আপোনালোকৰ সন্মুখত দেখুৱাই দিলোঁ, যাৰ দ্বাৰা আমাৰ এই ঔষধ তৈয়াৰ হ'ল জ্ঞান পৰিষ্কাৰ কৰিবলৈ আৰু জন্ম মৃত্যুৰ ৰোগ কাটিবলৈ। এতিয়া চাব, সপ্তম স্কন্ধ, এয়া 462 পৃষ্ঠা। দেৱীৰ দ্বাৰা হিমালয়ক জ্ঞান উপদেশ। হিমালয় পৰ্বত নহয়, হিমালয় এজন ৰজা আছিল, আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে, পৰ্বতৰাজ, এতিয়া কৈছে যে মোৰ ভক্তি কৰিবলৈ বিচাৰে, এইদৰে কৰিব, কিন্তু ই মুক্তিদায়ক নহয়। সেই ব্ৰহ্মৰ স্বৰূপ কি? এনেকৈ কোৱা হৈছে, যি প্ৰকাশ স্বৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয়ৰূপী গুহাত স্থিত হোৱাৰ কাৰণে গুহাচৰ নামেৰে প্ৰসিদ্ধ, আৰু মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য। তেওঁ সমস্ত প্ৰজাৰ জ্ঞানৰ বাহিৰত, অৰ্থাৎ কাৰো বুদ্ধিয়ে ঢুকি নাপায়। তেওঁ এইদৰেই তুমি বুজিবা, যি প্ৰকাশ ৰূপ, যি সূক্ষ্মতকৈ অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু এই লোকবোৰত বাস কৰা প্ৰাণী স্থিত আছে, তেওঁৱেই এই অক্ষৰ ব্ৰহ্ম। এতিয়া দুৰ্গাই ক'ৰবাত ব্ৰহ্ম কৈ আছে, কেতিয়াবা অক্ষৰ ব্ৰহ্ম কৈ আছে। অক্ষৰ পুৰুষ বা এই অক্ষৰ ব্ৰহ্ম হৈছে পৰব্ৰহ্ম। আকৌ এইটো হৈছে আগগুৰি নথকা জ্ঞান, লাষ্টত কলৈ নি সমাপ্ত কৰে বা। এতিয়া এওঁলোকে মহিমা শুনাই সেই অবিনাশী ভগৱানৰ, আৰু বিধি লাষ্টত কৈ দিয়ে ব্ৰহ্মৰ, আৰু ব্ৰহ্মকে কমপ্লিট গড বুলি কৈ নিজৰ অজ্ঞান থিয়ৰী বন্ধ কৰি দিয়ে। তেওঁৱেই এই অক্ষৰ ব্ৰহ্ম, তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী, আৰু তেওঁৱেই সকলোৰে মন। তেওঁৱেই এই পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব। সৌম্য সেই প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা, মন লগাই তাত তন্ময় হোৱা। সৌম্য উপনিষদত উল্লেখিত মহান অষ্টৰূপী ধেনু লৈ
তাৰ ওপৰত উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ স্থিৰ কৰা আৰু আকৌ ভাৱবিহল চিত্তেৰে সেই বাণ টানি সেই অক্ষৰূপী ব্ৰহ্মকে লক্ষ্য কৰি এতিয়া পুণ্যাত্মাসকল যিসকলে এই দাসৰ জ্ঞান বহুবাৰ শুনি থৈছে এতিয়া সহজে বুজি পাব ইয়াত দুৰ্গাৰ অজ্ঞানতা কিমান। ইয়াত কৈ আছে অক্ষৰৰূপী ব্ৰহ্ম, অক্ষৰ ব্ৰহ্মৰ কথাও কৈ আছে। অক্ষৰ মানে সাধাৰণতে অবিনাশী পৰমাত্মা হয়। এওঁলোকে মহিমা গায় পূৰ্ণ পৰমাত্মাৰ আৰু জপৰ বিধি কেৱল ব্ৰহ্মলৈকেহে কয়। অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য কৰি লক্ষ্য ভেদ কৰা। প্ৰণৱ, প্ৰণৱ মানে ওম হ'ল ধেনু, জীৱাত্মা বাণ হয় আৰু ব্ৰহ্মক তাৰ লক্ষ্য বোলা হয়। এতিয়া অক্ষৰ ব্ৰহ্মক এৰি এতিয়া আহিলে এই ব্ৰহ্মৰ ওপৰত আৰু ব্ৰহ্মৰ সাধনা কৈ দিলে। এয়া মহিমা গাই আছে এইটো যে তেওঁ সমস্ত প্ৰজাৰ জ্ঞানৰ বাহিৰত অৰ্থাৎ কাৰো বুদ্ধিয়ে ঢুকি নাপায় এইটো তুমি জানিবা। যি প্ৰকাশ ৰূপ, যি সূক্ষ্মতকৈ অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু এই লোকবোৰত বাস কৰা প্ৰাণী স্থিত আছে, তেওঁৱেই এইজন অক্ষৰ ব্ৰহ্ম। এতিয়া ইয়াত দুৰ্গাৰ জ্ঞানৰ স্থিতি চবতে ফেইল হৈ আছে। যেনেকৈ এওঁলোকে কৈছে এই যিমান ব্ৰহ্মাণ্ড আছে আটাইবোৰ পৰমাত্মাত স্থিত, পৰমাত্মা নিৰাকাৰ বুলিও কৈ আছে এওঁলোকে। কিন্তু ইয়াত কৈছে সেইজনেই অক্ষৰ ব্ৰহ্ম, তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী, তেওঁৱেই সকলোৰে মন আৰু তেওঁৱেই পৰম সত্য। আৰু শেষত ইয়াত কৈ আছে সেই আৰু আকৌ লাষ্টত কৈছে ওম নাম যত কৰিব জীৱাত্মা বাণ হয় আৰু ব্ৰহ্ম তাৰ লক্ষ্য। ব্ৰহ্মৰ ওপৰত এৰি দিলে আৰু ওম নামত আনি এৰি দিলে। আগলৈ চাব এতিয়া কি কৈ আছে, সেই একমাত্ৰ পৰমাত্মাক জানিব, অন্য সকলো কথা বাদ দিয়ক। নিজৰ সাধনাও এৰিবলৈ কৈ দিলে। নাই, কেৱল তেওঁৰেই পূজা কৰক। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ নিয়া দলং হয়। সংসাৰ সমুদ্ৰৰ পৰা পাৰ হৈ অমৃতস্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰোৱাৰ এইটোৱে সুলভ সাধন হয়। এই আত্মাৰ ওমৰ জপৰ সৈতে ধ্যান কৰা। এতিয়া ইয়াত আত্মা কৈ আছে, ইয়াক পৰমাত্মা ক'লে ভাল আছিল। এই পৰমাত্মাৰ ওমৰ জপৰ সৈতে ধ্যান কৰা। ইয়াৰ দ্বাৰা অজ্ঞানময় এন্ধাৰৰ পৰা সৰ্বদা আঁতৰৰ আৰু সংসাৰ সমুদ্ৰৰ সিপাৰে যি ব্ৰহ্ম আছে তাক পাব। ওম নামৰ জপ কৰক, ব্ৰহ্মক পাব। আৰু ইয়াত মহিমা গাই থকা হৈছে পৰম অক্ষৰ ব্ৰহ্মৰ। তেওঁলোকে এই অক্ষৰ ব্ৰহ্ম, অক্ষৰ মানে অবিনাশী, কাৰণ তিনি ব্ৰহ্মৰ তথ্য কতো দিব নোৱাৰিলে। ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ, এই পবিত্ৰ গীতাক বাদ দি। গতিকে ইয়াত মহিমা এইটো সেই পৰম সত্য আৰু অবিনাশী তত্ত্ব হয়। সেইজন পূৰ্ণ পৰমাত্মা হয় পৰম অক্ষৰ ব্ৰহ্ম। কাৰণ এই ব্ৰহ্ম হ'ল নাশবান। আৰু শেষত বিধি কৈ আছে এইটো যে ওমৰ জপৰ সৈতে ধ্যান কৰিব এই আত্মাৰ ব্ৰহ্মৰ, আৰু ইয়াৰ দ্বাৰা অজ্ঞানময় অন্ধকাৰৰ পৰা সৰ্বদা আঁতৰৰ আৰু সংসাৰ সমুদ্ৰৰ সিপাৰে যি ব্ৰহ্ম আছে তেওঁক পাব। তোমাৰ কল্যাণ হওক। আৰু তেওঁ ক'ত থাকে? সেইজন সকলোৰে আত্মা ব্ৰহ্ম, ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত। এতিয়া যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 17 কৈছে যে সেই পূৰ্ণ পৰমাত্মা, পূৰ্ণ পুৰুষ কিন্তু পৰোক্ষ হয়। আৰু এহেম ওম খম ব্ৰহ্ম, খম্বৰ অৰ্থ হৈছে দিব্য আকাশ। ব্ৰহ্মলোকৰূপী দিব্য আকাশত সেই কাল থাকে, ব্ৰহ্ম থাকে, তাৰ নাম ওম হয়। পুণ্যাত্মাসকল, এই জ্ঞান দিলে দুৰ্গাই যে ব্ৰহ্মৰ পূজা কৰা ওম নাম হয় আৰু সকলো কথা বাদ দিয়া। এতিয়া ব্ৰহ্ম শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান দিলে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। অষ্টম অধ্যায়ৰ শ্লোক 13 কৈছে যে অৰ্জুন ओम इति एकाक्षरम ब्रह्म विवहारन मामनुसमरन ये परियाति तजन देहम सयाति परमाम गतिम। কেৱল ওম মন্ত্ৰ আছে আৰু যিয়ে উচ্চাৰণ কৰি স্মৰণ কৰি কৰি শৰীৰ এৰি যায়, অৰ্থাৎ অন্তিম উশাহলৈকে ইয়াৰ জপ কৰে, তেওঁ ওমৰ পৰা পোৱা যি উপলব্ধি আছে তাক প্ৰাপ্ত কৰি ল'ব। তেওঁ সেই পৰম গতি প্ৰাপ্ত কৰে। অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কোৱা হৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সকলো জন্ম মৃত্যুৰ ভিতৰত আছে।
তালৈ যোৱা প্ৰাণীও আকৌ উভতি আহে। 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ আৰু 9 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, তুমি নাজানা, মই জানো। মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12ত কোৱা হৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিল, আগলৈও হ'ব। এয়া নাভাবিবা যে আমাৰ এতিয়াহে জন্ম হৈছে। 2য় অধ্যায়ৰ 17 নম্বৰ শ্লোকত কোৱা হৈছে যে অবিনাশী তেওঁক জনা যাক মাৰিবলৈ কোনেও সক্ষম নহয়। আৰু 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4লৈকে কোৱা হৈছে যে তুমি তত্ত্বদৰ্শী সন্তক পোৱাৰ পাছত সেই পৰম পদ পৰমেশ্বৰক বিচাৰিব লাগে, যলৈ যোৱাৰ পাছত প্ৰাণী কেতিয়াও উভতি নাহে। ইয়াৰ পৰা সিদ্ধ হয় যে ব্ৰহ্ম সাধনা কৰোঁতাৰো জন্ম মৃত্যু আছে, কাৰণ ব্ৰহ্মৰো জন্ম মৃত্যু আছে। সেয়েহে কোৱা হৈছে যে সেই পৰমেক্ষৰ ব্ৰহ্মৰ সাধনা কৰোঁতাজন আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে। এতিয়া সেই পৰমেক্ষৰ ব্ৰহ্মৰ সাধনা এই ব্ৰহ্মই নাজানে। ইয়াৰ বাবে অপশ্যন এৰি দিছে 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত গীতাত যে সেই তত্ত্বজ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ পৰা গৈ জানি লোৱা, আৰু তেওঁ সেই পৰমাত্মা তত্ত্বৰ বিষয়ে পূৰ্ণ মুক্তি মাৰ্গ, সেই নিৰ্বাণ পদৰ বিষয়ে তোমাক তথ্য দিব। ইয়াৰ পৰা সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতা ব্ৰহ্ময়ো ইনকমপ্লিট নলেজ ৰাখে, তেওঁৰো পূৰ্ণ জ্ঞান নাই। আৰু সত্যযুগৰ ব্ৰাহ্মণ, যেনেকৈ কোৱা হয় এটা বস্তাৰ পৰা এটা দানা লৈ চালেও সেই সম্পূৰ্ণ বস্তাত দিয়াৰ পৰা গম পোৱা যায় ইয়াত কেনেকুৱা ধৰণৰ মাল আছে। এতিয়া সত্যযুগৰ ব্ৰাহ্মণৰ বেদৰ কিমান জ্ঞান আছিলে, পাছত ত্ৰেতা আৰু দ্বাপৰ কলিযুগৰ বিষয়ে ক'বলৈনো কি আছে, কাৰণ তেওঁলোকৰ আগৰ পৰা এই জ্ঞান চলি আহি আছে। এয়া চাওক, সেই দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হৈছে। 61 স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, 414 পৃষ্ঠাত। ইয়াত চাওক 414 পৃষ্ঠাত। ইয়াৰ পৰা জন্মেজয়ে সুধিছে, মহাভাগ কোন যুগত ধৰ্মৰ স্বৰূপ কেনেকুৱা, এই সম্পূৰ্ণ বিষয় বিশেষ ৰূপেৰে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ৰাজন, এয়া নিশ্চিত যে সত্যযুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিলে আৰু তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভগৱতী জগদম্বাৰ আৰাধনা হৈছিল। এওঁলোক পূৰ্ণ বিদ্বান আছিলে, ব্ৰাহ্মণসকল সত্যযুগৰ ঋষি মহৰ্ষি, আৰু তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিলে। বেদত ক'তো উল্লেখ নাই দুৰ্গাৰ পূজা কৰিবলৈ, ক'তো বিধান নাই, কেৱল একমাত্ৰ ওম নামৰ মন্ত্ৰ যি দুৰ্গাই স্বয়ং কৈ আছে ব্ৰহ্মৰ পূজা কৰা। আৰু ভগৱতীৰ দৰ্শন কৰিবলৈ তেওঁলোকৰ মন সদায় লোভীয়া হৈ আছিল। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰৰ উদ্ঘাটন হোৱা, এই বিষয়ে তেওঁলোকৰ মনত অতি উৎসুকতা আছিল। এই মন্দিৰৰ স্থাপনা তেওঁলোকেই কৰি থৈছে, আৰু এই সত্যযুগৰ পৰাই তৎপৰ আছিলে, এই উল্টা চিধা কাম কৰাইছিলে। এতিয়া চাওক, ইয়াত বৰ ভালকৈ দিছে, কলিযুগৰ ব্ৰাহ্মণৰ বিষয়ে বিশেষ তথ্য দিয়া আছে। ধৰ্মৰ এই স্থিতি ত্ৰেতাত আছিল, কিন্তু কিছু হ্ৰাস হৈ গৈছিলে। সত্যযুগত যেনেকুৱা স্থিতি আছিল সেয়া দ্বাপৰত কিছু পৰিমাণে কমি আহিছিল। ৰাজন, এই প্ৰাচীন যুগত অৰ্থাৎ দ্বাপৰ ত্ৰেতা সত্যযুগত যিসকলক ৰাক্ষস ভবা হৈছিল সিহঁতক কলিযুগত ব্ৰাহ্মণ মনা হয়। আহি গ'ল অন্ত এওঁলোকৰ এই ইতিহাসত, কাৰণ আজিকালি ব্ৰাহ্মণে কেৱল পাখণ্ড কৰাতে তৎপৰ থাকে, আনক ঠগা, মিছা কথা কোৱা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা আঁতৰি থকা কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিছে। 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। এইটো এটা প্ৰথম শাৰী পৰমাত্মাৰ অমৃত বাণীয়ে, আৰু এই একমাত্ৰ শাৰীক সিদ্ধ কৰিবলৈ কিমান ঢেৰ প্ৰমাণৰ সৈতে আপোনালোকক বুজাবলগীয়া হৈছে এই দাসে। আৰু পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে, धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा जग से कहिए वो राम न्यारा है।
यही कार यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसाओ। अब मैं तुमसे कहूं चिताई, तेरे देवन की उत्पत्ति बाई। এতিয়া পৰমাত্মাই কৈছে মই তোমাক শুনাও, মনোযোগেৰে শুনিবা। এই তিনিওজন ভগৱানৰ জন্ম কেনেকৈ হ'ল ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ। अब मैं तुमसे कहूं चिताई, तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूं गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग वेद पुराना, आदि राम का भेद न जाना। এতিয়া पुण्यात्माসকল परमात्माए কৈছে वेद पढ़ने पर भेद न जाने। ये बाचा पुराण 18। और जड़ की मूर्ख पूजा करें, ये भूल रे सृजनहारा। বেদ পঢ়ে, মানুহক দেখাই যে আমি বেদৰ বিদগ্ধ পণ্ডিত আৰু পূজে দুৰ্গাক। কি যে আচৰিত কথা। ইয়াক পৰমাত্মাৰ বাণী আছে যে सतगुरु बिन काहू न पाया ज्ञाना, जो थोथा बुझ छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे ना सार रहे अज्ञानी। এতিয়া পুণ্যাত্মাসকল ইয়াৰ 5500 বছৰ আগতে লিপিবদ্ধ হৈছিলে বেদ, গীতা আৰু পুৰাণ। আৰু এতিয়ালৈকে এই ব্ৰাহ্মণসকলৰ, ঋষিসকলৰ, হিন্দু ধৰ্মৰ গুৰুসকলৰ ইয়াৰ বিষয়ে সৰু জ্ঞান নাই। এতিয়া পুণ্যাত্মাসকল ইমান এথেণ্টিক সদগ্ৰন্থ, ইমান প্ৰমাণিত সদগ্ৰন্থ, যিবোৰক আমি এতিয়ালৈকে শিৰোধাৰ্য মানিছিলোঁ, এইবোৰৰ বিপৰীতে জ্ঞান আমাক শুনোৱা হৈছে। ইহঁতৰ দৰে অকৰ্মণ্য পৃথিৱীত আৰু নাই, যিসকলক মহৰ্ষি আৰু বিদ্বান আৰু গুৰু বুলি কৈছিলোঁ। এওঁলোকে আমাৰ সম্পূৰ্ণ পূৰ্বপুৰুষক নাশ কৰিছে, কালৰ মুখত সুমুৱাই দিছে আৰু আটাইকে ভূত প্ৰেত বনাই দিছে। আৰু এতিয়া কৈছে এওঁলোকৰ শ্ৰাদ্ধ কৰা নিজৰ পেট ভৰাবলৈ। भरम गए जग वेद पुराना, आदि राम का भेद न जाना। राम राम सब जगत बखाने, आदि राम को बिरला जाने। আদি ৰাম প্ৰভু। প্ৰভু মানে আদি, প্ৰভু, সকলোতকৈ সনাতন পৰমাত্মা। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 8 লিখা আছে সে পৰিয়াগাত। সে মানে তেওঁ, প্ৰি মানে সকলোতকৈ প্ৰথম, আৰু আগাত মানে দেহধাৰী। তেওঁ সৰ্বপ্ৰথম দেহধাৰী হয়। আৰু তেওঁৰ দেহ কেনেকুৱা, শৰীৰ কেনেকুৱা? शुक्रम अकायम अवर्णम असनाविरम अबिंधम। और कबीर मनीषी परिभू स्वयंभू व्यवधाता और शाश्वती भय समाभय। তেওঁ পৰমাত্মা কবিৰ দেৱ। সেই কবিৰ দেৱ মনীষী মানে সৰ্বজ্ঞ হয়, আৰু তেওঁ সৰ্বপ্ৰথম দেহধাৰী। প্ৰভু মানে আদিৰাম। প্ৰভু সৰ্বপ্ৰথমজন পৰমাত্মা। তেওঁ স্বয়ম্ভু। তেওঁৰ কায়া শুক্ৰম আকায়ন। মাতা পিতাৰ মিলনৰ পৰা হোৱা শুক্ৰৰ পৰা নহয়, তাৰ পৰা পৃথক আৰু এসনাবিৰণ। যদি ইয়াত ভগৱান নিৰাকাৰ সিদ্ধ হয় এই যজুৰ্বেদ অধ্যায় নম্বৰ 40 আৰু মন্ত্ৰ 8, তেন্তে অকায়ম শব্দই পৰ্যাপ্ত আছিল। ইয়াত শুক্ৰম আকায়ম লিখা আছে আৰু অসনাবিৰণ, আৰু পিছত স্বয়ম্ভু একেবাৰে ক্লিয়াৰ কৰা আছে যে তেওঁৰ শৰীৰ আছে, কিন্তু আপোনালোকৰ দৰে মাতা পিতাৰ পৰা পোৱা নাৰীৰ জোৰ যোগাৰৰ দ্বাৰা নহয়। আৰু তেওঁ স্বয়ম্ভু, তেওঁ নিজে নিজে সৃষ্টি হয়। স্বয়ম্ভু মানে যাৰ কোনো জনক নাই। স্বয়ম্ভুৰ এয়া সহজ অৰ্থ। बरम गए जग वेद पुराना, आदि राम का भेद न जाना। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने।
अब मैं तुमसे कहूं चिताई तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूं गौराई सब संशय तुमरे मिट जाई। ज्ञानी सुने सो हृदय लगाई मूर्ख सुने तो गम ना पाई। যে মই যি জ্ঞান ক'বলৈ গৈ আছো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ, ইয়াত যিজন বুদ্ধিমান ব্যক্তি হ'ব তেওঁতো আঁকোৱালি ল'ব যে একেবাৰে সত্য, আৰু সেইজন মূৰ্খ হ'ব যি ইমান প্ৰমাণ দেখিও নামানিব, তেওঁতো মূৰ্খ হ'ব, তেওঁ ভক্তিযোগ্য নহয়। ज्ञानी सुने सो हृदय लगाई मूर्ख सुने तो गम ना पाई। माँ अष्टंगी पिता निरंजन ये जम दारुण वंशन अंजन। पहले कीन निरंजन राई पीछे से माया उपजाई। माया रूप देख अति शोभा देव निरंजन तन मन लोभ्या। এতিয়া এই নিৰঞ্জন যি আছে এওঁ জ্যোতি নিৰঞ্জন, কিন্তু এই পদ্য ভাগত সেই স্বৰৰ আধাৰত শব্দক আধা লৈ লোৱা হয়। তেওঁ জ্যোতি নিৰঞ্জন কাল ব্ৰহ্ম। पहले कीन निरंजन राई पीछे से माया उपजाई। माया रूप देख अति शोभा देव निरंजन तन मन लोभ्या। युकाल भगवान দুৰ্গাৰ ধুনীয়া ৰূপ দেখি তেওঁৰ ওপৰত আসক্ত হৈছিল আৰু তেওঁৰ লগত জুলুম কৰিবলৈ বিচাৰিছিল। গতিকে দুৰ্গাৰ সৈতে দুৰ্ব্যৱহাৰ কৰিব বিচাৰিছিল সৎলোকত। দুৰ্গাই সূক্ষ্ম ৰূপ ধাৰণ কৰি ইয়াৰ পেটত সোমাই পৰিছিল, আৰু তাৰ পৰা পৰমেশ্বৰ কবিৰদেৱে যিয়ে যোগজিত ৰূপ ধাৰণ কৰি আহি তেওঁক তাৰ পৰা পেটৰ পৰা উলিয়াইছিল, এই দুৰ্গাক কালৰ পেটৰ পৰা। আৰু তাৰপিছত এওঁলোক দুয়োকে তাৰ পৰা 21 ব্ৰহ্মাণ্ডৰ সৈতে 16 সংখ্যক কোষ দূৰত পঠাই দিলে সৎলোকৰ পৰা। पहले कीन निरंजन राई पीछे से माया उपजाई। माया रूप देख अति शोभा देव निरंजन तन मन लोभ्या। काम देव धर्मराय सताए देवी को तुरंत धर खाए। এই কালৰ ভিতৰত বিষয় বাসনা প্ৰবল হৈছিল আৰু দুৰ্গাৰ লগত বেয়া কাম কৰিবলৈ বিচাৰিলে। তেতিয়া দুৰ্গা তাৰ পেটলৈ সোমাই গৈছিল। पेट से देवी करी पुकारा ए साहेब मेरा करो उभारा। পৰমাত্মাই কৈছে, टेर सुनी तब ताहम आए अष्टंगी को बंद छुड़वाए। सतलोक में कीना दुराचारी काल निरंजन दीना नकारी। माया समेत दिया भगाई 16 संख कोस दूरी पर आई। अष्टंगी और काल अब दोई मंद कर्म से गए बिगोई। धर्मराय को हिकमत की नख रेखा से भग कर लीना। धर्मराय ने भोग विलासा माया को रही तब आशा। এতিয়া কাল আৰু দুৰ্গাই সহবাস কৰিলে, পতি পত্নীৰ দৰে থাকিলে। ইয়াৰ বিষয়ে পৰমাত্মাই কৈছে, धर्मराय की न भोग विलासा माया को रही तब आशा। এই দুৰ্গা গৰ্ভৱতী হৈ গ'ল। 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए। পুণ্যাত্মাসকল, এতিয়া পৰমাত্মাক চিনি পোৱাটো একেবাৰে সহজ হৈ পৰিছে। আজিলৈকে আমাক এয়া ক'বলৈ কোনো নাছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোন। আৰু ইয়াত পৰমেশ্বৰে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতাৰ উল্লেখ আমাক কৈ দিছে। সেই জ্ঞান আমাক দিছে, কিয়নো তেওঁ সকলোৰে জনক। তেওঁ কবিৰ দেৱ, তেওঁ ধানাক কবি, শিপিনী কবি যিজন বাৰাণসীলৈ আহিছিলে, তেওঁ পূৰ্ণ পৰমাত্মা। এতিয়া ইমান নিৰ্মল জ্ঞান 600 বছৰ আগতে জ্ঞান কৈছিলে। কোনোবাই ভাবিব ৰামপালে ঘৰতে বনাইছে। আপোনালোকক কবিৰ সাগৰৰ পৰা দেখাওঁ। এয়া চাওক, এয়া পবিত্ৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবিৰ সাগৰ, কবিৰ বাণী। এতিয়া চাব, এয়া কবিৰ সাগৰ।
সম্পূৰ্ণ 11 ভাগ খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই কবিৰ সাগৰ কবিৰ পন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত মুদ্ৰক এবং প্ৰকাশক হ'ল খেমৰাজ শ্ৰীকৃষ্ণ দাস অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ মুম্বাই এয়া এতিয়া চাওক ইয়াৰ বোধ সাগৰত জ্ঞান বোধৰ ভিতৰত বোধ সাগৰত এয়া হ'ল জ্ঞান বোধ আৰু এই বোধ সাগৰত 21 পৃষ্ঠা শুনাও धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा यही कारण मैं कथा पसारा जग से कहिए वो राम न्यारा ইয়াত ভুল মিসপ্ৰিণ্ট কৰা আছে নাম নিয়াৰা यही ज्ञान जग जीव सुनावो सब जीवों का भरम नसाओ अब मैं तुमसे कहूँ चिताई त्रिदेवन की उत्पत्ति भाई कुछ संक्षेप कहूँ गहुराई सब संशय तुमरे मिट जाई बरम गए जग भेद पुराना आदि राम का भेद न जाना এয়া নাম নহয় राम राम सब जगत बखाने आदि राम कोई बिरला जाने ज्ञानी सुने सो हृदय लगाई मूर्ख सुने तो गम ना पाई राजा राम को सब जग जाने तुमसे ताको भेद बखाने কোৱা হৈছে এওঁলোকে ৰাজাৰামক কোনো সুপ্ৰিম গড মানি আছে अब ज्ञानी सुने सो हृदय लगाई ही मूर्ख सुने तो गम ना पाई এতিয়া কওঁ তেওঁৰ বিষয়ে माँ अष्टंगी पिता निरंजन ये जम दारुण वंशन अंजन पहले कीन निरंजन राई पीछे से माया उपजाई माया रूप देख अति शोभा देव निरंजन तन मन लोभा कामदेव धर्म राय सताए देवी को तुरंत धर खाए पेट से देवी करी पुकारी हे साहेब मोह करो उभारी टेर सुनो सतगुरता आए अष्टंगी को बंद छुड़वाए এতিয়া এওঁ সংশোধক আছিলে কবিৰ পন্থৰ এওঁলোকে ইয়াত কাৰণ সিহঁতে কবিৰ দেৱক গড মনা নাছিলে এওঁলোকে ইয়াত কৰিছে তেৰ শুনি তাহা হাম আয়ে হাম তাহা আয়ে এয়া সদগুৰু লিখি দিছে এওঁলোকে तहाँ हम आए और अष्टंगी को बंद छुड़वाए এতিয়া 22 পৃষ্ঠাত জ্ঞান বোধ धर्मराय को हिकमत की ना नखरेखा से भग कर लीना দুৰ্গাৰ আগত স্ত্ৰীজনী নাছিল ধৰ্মৰায় करे भोग विलासा माया को रही तब आशा तीन पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए तीन देव और ये विस्तार चलावे इनमें ये जग धोखा खावे কোৱা হয় কালৰ তিনি পুত্ৰই এই বিস্তাৰ চলাই আছে সমগ্ৰ সংসাৰে এওঁলোকক ভগৱান ভাবি ইয়াত ঠগ খাই আছে এওঁলোকক পূৰ্ণ পৰমাত্মা মানি पुरुष यानी पूर्ण परमात्मा की जानकारी कैसे कोई पावे काल निरंजन जग भरमावे पुरुष गम कैसे कोई पावे काल निरंजन जग भरमावे तीन लोक अपने सुत दीन्या सोन निरंजन बासालीन्या কোৱা হয় নিজৰ তিনি পুত্ৰৰ এই তিনি লোক য'তে কালে নিজৰ আহাৰ উৎপন্ন কৰি আছে পৃথিৱী লোক স্বৰ্গলোক আৰু পাতাল লোক এই তিনি লোকত নিজৰ পুত্ৰৰ অধিকাৰ বনাই দিছে তিনি লোকৰে এজন এজন মন্ত্ৰী বনাই দিছে ৰসগুণ বিভাগৰ ব্ৰহ্মা সদগুণ বিভাগৰ বিষ্ণু তমগুণ বিভাগৰ শংকৰ এওঁলোকে আমাক ইয়াত জন্ম দিয়ে ৰখাই থয় আৰু মাৰি নিজৰ পিতা কালৰ ওচৰলৈ পঠিয়াই দিয়ে तीन लोक अपने सुत दीन्या सोन निरंजन बासालीन्या अलख निरंजन सोन ठिकाना ब्रह्मा विष्णु शिव भेद न जाना
तीन देव सो उसको धावे, निरंजन का वो पार न पावे। अलख निरंजन बड़ा बटपारा, तीन लोक जीव कीन आहारा। अलख निरंजन এই কাল যি হয় বরাবর পারা মানে খগ প্রবঞ্চক জালি তিনি লোকৰ জীৱক খায়। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पुन धूर उड़ाए। কোৱা হৈছে ব্ৰহ্মা বিষ্ণু মহেশকো খাব, নিজৰ পুত্ৰকো সি মাৰিব, এওঁলোককো এৰি নিদিয়ে, এওঁলোককো খাব। तिनके सुत हैं तीनों देवा, ये अंधर जीव करते हैं सेवा। এই তিনিজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক দুৰ্গা আৰু কালৰ পুত্ৰ, আৰু এই জ্ঞানহীন অন্ধ প্ৰাণীয়ে এওঁলোকৰে পূজাত লাগি থাকে। अकाल पुरुष का हो नहीं चीन्या, काल पाए सभी जग गैलीन्या। ऐसा राम सकल जग जाने, आदि ब्रह्म को ना पहचाने। तीनों देव असुर अवतारा, ताको बजे सकल संसारा। तीन गुणों का ये विस्तारा, धर्मदास में कहूँ पुकारा। रजगुण ब्रह्मा सतगुण विष्णु तम गुण शिव जी का ही ये सब खेल चल रहा है तीनों लोकों में। गुण तीनों की भक्ति में, हे भगवान। ইয়াত কোৱা হৈছে যে গুণ তিনিওজনৰ ভক্তিত। এই ক'ড ৱৰ্ড গীতাত চাওঁ ৭ম অধ্যায়ৰ ১২ পৰা ১৫লৈকে এয়াই ক'ড ৱৰ্ড আছে। गुण तीनों की भक्ति में, ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱৰে ভক্তিত। यो भूल पड़ो संसारे, कह कबीर निज नाम बिन, कैसे उतरे पार। পুণ্যাত্মাসকল, যদি পৰমাত্মাই ৬০০ বছৰ আগতে নাহিলে হয় আৰু সেই লীলা নকৰিলে হয় যি ভগৱানে কৰে, তেনেহ'লে আমি পৰমাত্মাক কেতিয়াও চিনি নাপালো হয়। আজি ৪ৰ্থ যুগ আহি পৰিছে আৰু এই ৩ যুগত কম সময় নাছিলে। ৪৩,২০,০০০ বৰ্ষ হয়। এতিয়া ৪৩ লাখত প্ৰায় ৪০ লাখ বৰ্ষ পাৰ হৈছে। ৪০ লাখ বছৰ হ'ল এই ৪ৰ্থ যুগতো আজিলৈকে কাৰোৰে ক খ গৰ জ্ঞানেই নাই। কেৱল সেই মহাপুৰুষসকলৰ বাহিৰে যিসকলক ভগৱানে ডাইৰেক্ট আহি লগ কৰিছিলে আৰু তেওঁলোকক নিজৰ মহিমাৰে পৰিচিত কৰাইছিল, আজি এই দাসৰ ওপৰত দয়া কৰিছে যে আজি তেওঁৰ পুণ্যাত্মাসকলে এই খাজানা পাইছে। এতিয়া ৬০০ বছৰ আগতে এই মালিকে গোটেইখিনি লিখি কৈ গুচি গৈছিল। আজি সৎগ্ৰন্থ এয়া প্ৰমাণ দিয়ে। এতিয়া আপোনালোকক দেখুওৱা শিৱ পুৰাণত যি পৰমাত্মাই ৬০০ বছৰ আগতেই কৈ থৈছিল, আৰু এই পুৰাণ ৫৫০০ বছৰ আগতেই লিখা হৈছিলে। আৰু পুণ্যাত্মাসকল, আজিলৈকে পবিত্ৰ হিন্দু ধৰ্ম অনুগামীসকলক এই অজ্ঞানী গুৰু ব্ৰাহ্মণে এই চিলেবাছো বুজাব পৰা নাই। আমাৰ যি ছাবজেক্ট তেওঁলোকৰ আছিল ইয়াকো বুজাব পৰা নাই। আমাৰ চিলেবাছ হ'লে পুৰাণ গীতা আৰু এই বেদ, এইবোৰৰ বিষয়ে এওঁলোকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ২৭/১০/২০১৯। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত ৫টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত কি কয় সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে কি বুলি কয় পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত দুবাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ।
ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো 10 কিলো 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ ছত্তৰপুৰ নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি। কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014 জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ। কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন। ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামোঁ, আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, হে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায় তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমত যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ মানে পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে
মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ, 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি মানে খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। মানে কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিল। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্তৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্তৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাচাউণ্ডো কৰাইছিলোঁ, কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ৰিয়া ঠিক হৈ গ'ল, এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকেই আছে, মোৰ সমস্যা দূৰ হ'ল, ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হানসা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হানসা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হানসা দেশ পন্থসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়, তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে মাহে কি বুলি কয় পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে। সেই হালধীয়া শাৰীত মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ থাকে। সেই নম্বৰত সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক। এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে। তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।